মৰাণ পৰিদৰ্শন ভৱনত ২৪ আগষ্ট শনিবাৰে দিনৰ ১ বজাত বিভিন্ন দল সংগঠনৰ আহ্বানত ৰাজহুৱা সভা। শিৱসাগৰ নগৰত বহিৰাগতৰ আক্ৰমণত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হোৱা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমত এই ঘটনাই একমাত্ৰ নহয়, ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন ঠাইত বহিৰাগত বণিক গোষ্ঠীৰ একাংশ দুষ্কৃতিকাৰী নৃশংস আক্ৰমণত খিলঞ্জীয়া লোক নিগৃহীত হ'বলগীয়া হৈছে, যিটো থলুৱা লোকসকলৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে। সেয়েহে উক্ত ঘটনাক কেন্দ্ৰ কৰি মৰাণ অঞ্চলত যাতে কোনো দুষ্ট চক্ৰই শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি লগতে স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিছত গ্ৰাহকসকলে ২-৩ গুণ অতিৰিক্তভাৱে বিল পৰিশোধ কৰিবলগীয়া হোৱা বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ বাবে ২৪ আগষ্ট শনিবাৰে মৰাণ পৰিদৰ্শন ভৱনত দিনৰ ১ বজাত অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, আদিবাসী ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ অসম, গোৰ্খা ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, আহোম জাতীয় গণমঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ জনজাতি ছাত্ৰ সন্থা, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ, চুতীয়া জাতি যুৱ সন্মিলন, আহোম জাতীয় গণমঞ্চৰ যৌথ উদ্যোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। উক্ত সভাত বৃহত্তৰ মৰাণ অঞ্চলৰ সচেতন লোকৰ উপস্থিতি কামনা কৰিছে উক্ত দল সংগঠনে।